নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এইটো নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত হাজাৰ হাজাৰ কেণ্ডিডেটে আসাম পুলিচ 4th গ্ৰেড ৰিক্ৰুটমেণ্ট মেৰিট লিষ্ট কি হিচাপত বনিব সেইখিনি কথা জানিবলৈ ৱেইট কৰি আছে। আৰু আজি মই সেইটো বিষয়ৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে আসাম পুলিচ 4th গ্ৰেড বৰ্তমান যিখিনি ৰিক্ৰুটমেণ্ট চলি আছে, বহুত দিনৰ পৰা চলি আছে, বহুত হাজাৰ কেণ্ডিডেটে ইণ্টাৰভিউ দিছে। 15 মাৰ্চলৈকে ইণ্টাৰভিউটো চলি থাকিব বুলি গম পাইছোঁ। এতিয়া মেইন কথাটো হ'ল আমাৰ 50 নম্বৰ আছিল, 50 নম্বৰ যিটো আছিল প্ৰচেছ আৰু নটিফিকেশ্যনত তাত এটা নম্বৰ লিখা হৈছিল যে 33 নম্বৰ পালেই পাছ। একচুৱেলি সেইটো 33 নম্বৰ নহয়, 33 সেইটো পাৰ্চেণ্টেজে লিখা হৈ আছিল। 50 নম্বৰ ভিতৰত 33% কিমান হ'ব, 16.5 বা 17 ধৰি থওক। সেই 16.5 17 মান পালে পাছ হ'ব। 50ৰ ভিতৰত আসাম পুলিচ 4th গ্ৰেড ভেকেঞ্চি পাছ হ'ব। কিন্তু মেৰিটটো কি হিচাপত বনিব সেইটো কথা ক'ম। গোটেইখিনি ভিডিঅ'টো চাই থাকিব বা গোটেই ভিডিঅ'টো চাই থাকিব শেষলৈকে। যিহেতু 50ৰ ভিতৰত 33% লিখা হৈ আছে, নম্বৰ হ'বগৈ 16.5, 50ৰ ভিতৰত 16.5 পাছ পালে পাছ হ'ব। 15 মাৰ্চলৈকে ইণ্টাৰভিউসমূহ চলিয়ে থাকিব। বহুতে ইণ্টাৰভিউ দিছে, দিয়ে থাকিব, সেইটো পিছৰ কথা। আৰু এটা মেৰিটটো আমাৰ এইটো হিচাপত বনিব যিসকলৰ বয়সটো বহুত বেছি, 40 বছৰলৈকে আমাৰ এপ্লাই মানে ইণ্টাৰভিউটো দিব পৰাকৈ তেওঁলোকে সকলোকে মানে এইটো নটিফিকেশ্যন এলাউ কৰিছে যে 40 বছৰলৈকে যিসকল হয়, 40লৈকে বহুতে ইণ্টাৰভিউটো দিছে। আৰু যিসকল বয়সত ডাঙৰ তেওঁলোক মানে মেৰিট লিষ্টত নাম অহাটো সম্ভাৱনা বেছি আছে। কাৰণ অকণমান মানে তেওঁলোকৰ নম্বৰটো অকণ বেছিকৈ দিব বা সেইটো কি হিচাপত দিয়ে সেইটো আমি ক'ব নোৱাৰিম। কিন্তু নটিফিকেশ্যনত লিখা হৈছে যে হাইষ্ট এগ্ৰি মানে এজ লিমিটেড সেইটো লিখা হৈছে। নটিফিকেশ্যনখন আপোনালোকে ভালদৰে চেক কৰিব। আৰু যিসকল গ্ৰেজুৱেট এইবিলাকতো কামেই নাই, গ্ৰেজুৱেট MA পাছ BA পাছ এইবিলাকে যদি 4th গ্ৰেডৰ ইণ্টাৰভিউ দিছে একেবাৰে নহয়। আমি ইণ্টাৰভিউ যেতিয়া দিছিলোঁগৈ তেতিয়াও কৈছিল যে কোনোবা যদি গ্ৰেজুৱেট আছে ওলাই যোৱা। আৰু হয় গ্ৰেজুৱেট লেভেলৰ ইণ্টাৰভিউটো কেণ্ডিডেটখিনিৰ কাৰণে এই ইণ্টাৰভিউটো মানে কি ক'ম, মানে এইটো যোগ্য নহয়, সেইটো তেওঁলোকক নোপোচায় বা তেওঁলোকে SI বা কিবা কিবি ৰিক্ৰুটমেণ্টত হোৱাটো বিচাৰে, সেইটো কথা নকওঁ। কিন্তু 10 পাছ, হায়াৰ ছেকেণ্ডেৰী পাছত অকণমান খেলি মেলি হয়। কিন্তু 8 পাছ 9 পাছ বা বয়সৰ ক্ষেত্ৰত যাৰ অলপমান বেছি তেওঁলোকৰ চান্সটো বেছি আছে এই ৰিক্ৰুটমেণ্টত তেওঁলোকৰ নাম আহিবৰ বাবে। 8 পাছ 9 পাছৰ 10 পাছ এইখিনি আছে, তেওঁলোকৰ মানে নাম আহিবলৈ এইটো কাৰণে সম্ভাৱনা বেছি আছে কাৰণ বয়সৰ ক্ষেত্ৰত অকণমান তেওঁলোকক নম্বৰ ধৰি দিয়া হ'ব। ভাইবাত 50ৰ ভিতৰত কাক ক'ত কিমান নম্বৰ দিছে সেইটো ক'ব নোৱাৰিম। ইণ্টাৰভিউটো দি অহাৰ পিছত কাকো যিহেতু একো স্লিপ দিয়া নাই, মেডিকেল পাছ বা কিবা এটা স্লিপ দিছে, কিন্তু কিমান নম্বৰ পালি 50ৰ ভিতৰত যেনেকৈ পুলিচত দিয়ে 60ৰ ভিতৰত 50 পালি, 40ৰ ভিতৰত 32 পালি, যেনেকৈ নম্বৰ দিয়ে তেনেকৈ যিহেতু স্লিপ দিয়া নাই 50ৰ ভিতৰত কিমান নম্বৰ পালি। গতিকে এই ক্ষেত্ৰত আমি কোৱাটো মানে কি ক'ম, এইটো কোৱাটো ঠিক নহ'ব যে 50ৰ ভিতৰত এইজন ল'ৰাক আমুক দিছে, ইমান দিছে। হয়তো 16 16.5 প্লাছেই দিব, সকলো হয়তো পাছ কৰিব। 17 18 20 25 22 তেনেকৈ বহুতকে হয়তো দিব। এতিয়া কোনে কিমান নম্বৰ পাইছে সেইটো ক'ব নোৱাৰিম। কিন্তু মেৰিটটো মই কৈছোঁ এইটো হিচাপতে বনিব যাৰ বয়সটো অলপমান বেছি বা যিসকলৰ ডকুমেণ্টছ মানে এক্সপিৰিয়েঞ্চৰ যি চাৰ্টিফিকেট NGO হওক বা মিউনিচিপালিটি ব'ৰ্ড হওক, তেওঁলোকৰ ফালৰ পৰা যিসকলে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে বা তেওঁলোকৰ 5 নম্বৰ দিয়া হ'ব। লিগেল ডকুমেণ্টছ মিউনিচিপালিটি ব'ৰ্ড NGO লিগেল, আৰু 2 নম্বৰ বয়স বেছি, আৰু 3 নম্বৰ মানে ভাইবাত যিটো তেওঁলোকক এটা কি ক'ম, এইটো যিটো এক্সপ্ৰেছনত তেওঁলোকে কথাখিনি কৈছে, এটা মুডত যিসকলে কৈছে, কিছুমানেতো মাথা চাথা জোকাৰিও ভাইবা দিছে, আমি নিজে দেখিছোঁ। এটা ভৰি আগলৈ কৰি, এটা ভৰি পাছলৈ কৰি, এটা ডিঙো এনেকৈ বেকা কৰি তেনেকৈ ভাইবা দিছে। এইটোতো পচিবল নহয়। ভাইবাত যিসকলে ভাল কোৱালিটি দেখুৱাইছে, গোটেইখিনি তথ্য তেওঁলোকৰ কুৱেশ্যনসমূহ যিসকলে কৰিছে ছাৰ বাইদেউসকলে, যদি তেওঁলোকে উত্তৰ দিব পাৰিছে, সকলো ফালৰ পৰা লিগেল আছে, বয়সৰ ক্ষেত্ৰত অকণমান বেছি বা 9 পাছ 10 পাছো যদি তেওঁলোক হয়, নিশ্চয় তেওঁলোকৰ মেৰিটত অহাৰ সম্ভাৱনা আছে। আৰু এই ৰিজাল্টটো কেতিয়া দিব, গোটেই প্ৰচেছ যেতিয়া সম্পূৰ্ণ হ'ব, মানে পুলিচৰ হ'ব, মানে ফুল প্ৰচেছ কমপ্লিট বোলে এপইণ্টমেণ্ট দিওঁ 2 বা এটা দিনতে গোটেই ৰিজাল্ট ক্লিয়াৰ কৰি দিব। 2 মাহ ধৰি থোৱা, 2 মাহৰ পাছত ৰিজাল্ট আহিব বুলি ধৰি থোৱা, আৰু 2 মাহৰ পাছত ABB সেইদিনাখন ৰিজাল্ট দিব।
সেইদিনাখন SIৰ ৰিজাল্ট দিব, সেইদিনাখন 4th গ্ৰেডৰ ৰিজাল্ট দিব, ঠিক তেনেকৈ। গতিকে এতিয়া এই প্ৰচেছটো ইমানেই, ভাইবা, ডকুমেণ্টছ, মেডিকেল সিমানেই, ইয়াত আৰু পিছত একো প্ৰচেছ নহয় আৰু। গতিকে 4th গ্ৰেডৰ ৰিক্ৰুটমেণ্টটো চিম্পুল, কিন্তু মই কৈছোঁ যে মেৰিটটো কি হিচাপত বনিব। 50ৰ ভিতৰত 33% দেখুওৱা হৈছে, 16.5 পালে পাছ। বাকী বয়সৰ ক্ষেত্ৰত যাৰ অকণমান বেছি আছে, বাকী ডকুমেণ্টছবিলাক যাৰ লিগেল, যিয়ে ভাইভাত পূৰা ফুল কনফিডেঞ্চৰ কথাখিনি ক'ব পাৰিছে বা তেওঁলোকে ভাল ধৰণৰ কুৱেশ্যনসমূহৰ উত্তৰ দিব পাৰিছে, তেওঁলোকৰ মেৰিটত নাম অহাৰ ফুল চান্স আছে। যিহেতু নিকা নিযুক্তি, ইয়াত কোনো ধৰণৰ একো অসুবিধা নহয়। নিকা নিযুক্তি যোনে পাৰিছে তাৰ হ'বই, যাৰ নহয়তো উপায়টো নাই। বাকী এনেকুৱাই আছিল 4th গ্ৰেড ৰিক্ৰুটমেণ্ট প্ৰচেছ, আৰু বিশেষ নতুনকৈ একো ক'ব পৰা নাযাব। আৰু 15 মাৰ্চলৈকে চলি থাকিব বুলি গম পাইছোঁ, জালুকবাৰী বা 10 APBN 15 মাৰ্চলৈকে চলি থাকিব বুলি গম পাইছোঁ ইণ্টাৰভিউসমূহ। বাকী ঠিক এনেকুৱাই, আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।